নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল, আপুনিও চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক কৰিছিল নেকি? তেনেহলে এই ভিডিঅ'টো আপোনাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। মুখ্যমন্ত্ৰী ইতিমধ্যে উল্লেখ কৰিছে কোনটো মাহত পাব আপুনি চৰকাৰী ঘৰ। সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। PMAY ঘৰক লৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে। আৰু পঞ্চায়ত সচিবক চৰকাৰে বান্ধি দিছে শেষ সময়সীমা। পঞ্চায়তৰ যিজন সচিব আছে তাক সময়সীমা বান্ধি দিছে যে ইয়াৰ ভিতৰত কিন্তু প্ৰতিজন ব্যক্তিকে চৰকাৰী ঘৰ প্ৰদান কৰিবই লাগিব। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কিন্তু 1,70,000 ঘৰ প্ৰদান কৰিছে। আৰু যিবিলাক বাকী হৈ আছে, অৰ্থাৎ জিঅ'টেকিং কৰিছিল, সেল্ফ জিঅ'টেকিং বা সাৰ্ভেৰ জৰিয়তে যিসকলে জিঅ'টেকিং কৰিছিল চৰকাৰী ঘৰৰ কাৰণে, সিহঁতৰ কিন্তু এটা সময়সীমা বান্ধি দিছে পঞ্চায়তৰ সচিবক। আৰু সেই সময়ৰ ভিতৰতে কিন্তু প্ৰদান কৰিব লাগিব চৰকাৰী ঘৰটো। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে উল্লেখ কৰি দিছে। আৰু আপুনি যদি এতিয়াও আবেদন কৰা নাই চৰকাৰী ঘৰৰ কাৰণে, তেনেহলে এতিয়াও আবেদন কৰিব পাৰিব। যদি আপুনি এতিয়াও আবেদন কৰা নাই, শীঘ্ৰেই আবেদন কৰি লওক। আৰু শেষত জনাই দি আছো কোনটো তাৰিখে, অৰ্থাৎ কোনটো মাহত পাব আপুনি চৰকাৰী ঘৰ। আৰু আপুনি যদি এতিয়া আবেদন কৰা নাই, আবেদন কৰিবলৈ হলে আপোনাৰ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেইখিনি জনাই দি আছো। হিতাধিকাৰীৰ বেংক একাউণ্ট থাকিব লাগিব। তাৰ পিছতে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, জাতিগত প্ৰমাণ পত্ৰ থাকিব লাগিব। আয়ৰ প্ৰমাণ পত্ৰ, এক্টিভ মোবাইল নম্বৰ আৰু এখন ৰঙীন ফটো থাকিব লাগিব। এই কেইখন ডকুমেণ্ট থাকিলে আপুনি এতিয়াও আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ কাৰণে। আৰু এইটো আপুনি অনলাইন কৰিব পাৰিব PMAYMIS.gov.in কৰিব পাৰিব অনলাইন আবেদন। আধাৰ কাৰ্ড নাথাকিলে কৰিব নোৱাৰিব আবেদন। অৰ্থাৎ আপোনাৰ যদি আধাৰ কাৰ্ডখন নাই, তেনেহলে কিন্তু আপুনি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব নোৱাৰিব। আপোনাৰ আধাৰ কাৰ্ডখন বাধ্যতামূলক। আপোনাৰ চৰকাৰী ঘৰ পাবলৈ হলে আপোনাৰ আধাৰ কাৰ্ডখন থাকিবই লাগিব। ডিচেম্বৰ মাহৰ ভিতৰতে বাকী থকা ঘৰসমূহ লাভ কৰিব হিতাধিকাৰীয়ে। অৰ্থাৎ ডিচেম্বৰ মাহৰ ভিতৰতে কিন্তু বাকী থকা যিবিলাক ঘৰ আছে, অৰ্থাৎ জিঅ'টেকিং যিবিলাকে কৰিছিল, গোটেইবিলাক ঘৰ প্ৰদান কৰিবই লাগিব। ইতিমধ্যে পঞ্চায়তৰ সচিবক এইটো এটা শেষ সময়সীমা বান্ধি দিছে চৰকাৰে। ডিচেম্বৰ মাহৰ ভিতৰতে বাকী থকা যিবিলাক ঘৰ আছে, যিবিলাকৰ নাম ইতিমধ্যে জিঅ'টেকিঙত আহিছে, সিহঁতক কিন্তু প্ৰদান কৰিবই লাগিব। আৰু পঞ্চায়ত সচিবক এটা গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে যে ডিচেম্বৰ মাহৰ ভিতৰত ঘৰ প্ৰদান নকৰিলে বিপদত পৰিব পঞ্চায়ত সচিব। পঞ্চায়তৰ সচিব যিজন আছে, সেইজনে যদি ডিচেম্বৰ মাহৰ ভিতৰত প্ৰতিজন ব্যক্তিয়ে ঘৰ প্ৰদান নকৰে, তেনেহলে কিন্তু পঞ্চায়ত সচিবে ইয়াৰ জবাবদিহি হ'ব লাগিব আৰু বিপদত পৰিব। এইটো কথা অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ইতিমধ্যে উল্লেখ কৰি দিছে। পঞ্চায়তৰ সচিবক এইটো এটা সকিয়নি প্ৰদান কৰিছে যে ডিচেম্বৰ মাহৰ ভিতৰতে কিন্তু প্ৰতিজন ব্যক্তিকে চৰকাৰী ঘৰ প্ৰদান কৰিব লাগিব। আৰু ডিচেম্বৰ মাহৰ ভিতৰতে বাকী থকা ঘৰসমূহ লাভ কৰিব হিতাধিকাৰীয়ে। যিবিলাক মানুহে ইতিমধ্যে জিঅ'টেকিং কৰিছিল আৰু সিহঁতৰ কিন্তু এটা লিষ্ট প্ৰকাশ কৰা হৈছে। সেই লিষ্টত যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে, তেনেহলে আপুনি চিন্তা কৰিব নালাগে। অতি সোনকালে কিন্তু আপুনি চৰকাৰী ঘৰ পাবলৈ গৈ আছে। ডিচেম্বৰ মাহৰ ভিতৰতে কিন্তু আপুনি চৰকাৰী ঘৰটো লাভ কৰিব। আপোনাৰ যদি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক নাই, তেনেহলে কিন্তু আপুনি অতি সোনকালে আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰি ৰাখক। কিয়নো যিকোনো চৰকাৰী আঁচনি পাবলৈ হলে কিন্তু বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক থকা বাধ্যতামূলক কৰি দিছে। আধাৰ কাৰ্ডখন যদি আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক নাথাকে, তেনেহলে কিন্তু আপুনি এই চৰকাৰী যিবিলাক আঁচনি আছে বা চৰকাৰী ঘৰৰ পৰা বঞ্চিত হ'ব। আপুনি অতি সোনকালে আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰি ৰাখক।